নামদেউৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ যিটো বান শিবিৰৰ কাষত বান শিবিৰত যিসকল মেট্ৰিক দিবলগীয়া ছাত্ৰ ছাত্ৰী আছে সেই ছাত্ৰ ছাত্ৰীসকলক কাষতে যিটো বান শিবিৰ মই সেইটো দেখুৱাম। এইজন শিক্ষকে এইখন বিদ্যালয়ৰ তেখেত শিক্ষক বিজ্ঞানৰ শিক্ষক তেখেতে মেট্ৰিক দিবলগীয়া এইসকল ছাত্ৰ ছাত্ৰীক তেওঁ বৰ্তমান শিক্ষাদান কৰি আছে। তেখেতে যাতে ভাবিছে যে ছাত্ৰ ছাত্ৰীসকলৰ যাতে শৈক্ষিক বৰ্ষ নষ্ট নহয়, শিক্ষাত ব্যাঘাত নজন্মে, যাৰ বাবে তেওঁ এই ছাত্ৰ ছাত্ৰীসকলক ইয়াতে বিজ্ঞানৰ পাঠদান কৰি আছে। আমি কিন্তু এই কথা জনা নাছিলোঁ। যেতিয়া আমি পোনপটীয়া সম্প্ৰচাৰ আপোনাৰ অনুষ্ঠান চলাই আছিলোঁ তেতিয়া মোক এজন লোকে ক'লে যে বাইদেৱে ক'লে যে তাতে কেইজনমান ল'ৰা ছোৱালীক পঢ়ুৱাই আছে ছাৰজনে। আমি ছাৰৰ সৈতে কথা পাতিম, আমি ইয়াৰ পৰা শিবিৰৰ দৃশ্য দেখুৱাম। আপুনি এইখন স্কুলৰ শিক্ষক আৰু এইসকল ছাত্ৰ ছাত্ৰীক আপুনি পঢ়ুৱাই আছে, বান শিবিৰ পৰিচালনাও কৰি আছে, কওকচোন। মই এইখন স্কুলৰে বিজ্ঞানৰ শিক্ষক আৰু লগতে মোক এই কেম্পটোৰ ইনচাৰ্জ হিচাপে চৰকাৰে দায়িত্ব দিছে। গতিকে মই ভাবিলোঁ যিহেতু এই কেম্পটোত আমাৰ ছাত্ৰ ছাত্ৰীসকলো আছেহি, তেওঁলোকৰ অধ্যয়নত ইতিমধ্যে জটি পৰিছে, ঘৰত পঢ়িবলৈ পৰা নাই। সেইকাৰণে মই ভাবিলোঁ যিহেতু মোৰ আজৰি সময়কণত বিশেষকৈ ৰাতি মই তেওঁলোকক অকণমান শিক্ষাদানটো কৰোঁ বুলি মই এই প্ৰচেষ্টাটো হাতত লৈছোঁ। ইমান মহান কাম কৰিছে আপুনি, সেইফালে শিবিৰ পৰিচালনা কৰিছে, ইমান 400 শতাধিক লোক আছে, ছাত্ৰ ছাত্ৰীসকলক ক্ষতি নোহোৱাকৈ পঢ়ুৱাইছে আপুনি। ইয়াতকৈ মহান কাম কি হ'ব পাৰে? নহয়, ময়ো সেইটো ভাল বুলিয়ে ভাবিছোঁ বাৰু। ভাল উদ্দেশ্যতে মই তেওঁলোকৰ যাতে অধ্যয়নত জটি নপৰক, কোৰ্চটো যাতে অলপ আগবাঢ়ি যাওক আগতীয়াকৈ। মই ছাত্ৰ ছাত্ৰীসকলৰ কথা পাতিম, কিন্তু শিবিৰটো নন্দন দেখুৱাম। এইটো শ্ৰেণী কোঠা আমি য'ৰ পৰা পোনপটীয়া সম্প্ৰচাৰ চলাই আছিলোঁ, এই মুহূৰ্তত বিদ্যুৎ গৈছে। সেইটো হৈছে খিৰিকীয়ে দেখুৱাইছোঁ, সেইটো হৈছে বান শিবিৰ য'ত 400 শতাধিক লোক আছে। আৰু এই কোঠাতে তেওঁলোকৰ ছাত্ৰ ছাত্ৰীসকলক তাৰ পৰা আনি এই শিক্ষকজনে তেওঁলোকক পাঠদান কৰিছে। ছাত্ৰ ছাত্ৰীসকলৰ কথা পাতিম। কালি এগৰাকী ছাত্ৰী পাইছিলোঁ আমি, কালি আমি তোমাৰ সৈতে কথা পাতিছিলোঁ। শিবিৰত আছিলা, তুমি মেট্ৰিক দিম কৈছিলা, সমস্যা ছাৰে পঢ়ুৱাই আছে। এতিয়া কেনেকুৱা লাগিছে তোমালোকৰ যাতে ক্ষতি নহয়? ভাল লাগিছে। আমি ইয়াত পঢ়িবলৈ সুবিধাও পোৱা নাছিলোঁ। ইয়াত আমাৰ এটা ৰুম উলিয়াই আমাক পঢ়াবলৈ আমাক সুবিধা দিয়া বাবে। কোনে কৰিছে? উদয়জ্যোতি ছাৰ। কি পঢ়ুৱাইছে? বিজ্ঞান পঢ়ুৱাইছে। হয়। কালি কৈছিলা শিবিৰত অসুবিধা, ছাৰে কিন্তু তোমালোকৰ দায়িত্ব লৈছে, পঢ়ুৱাইছে। চোৱা আকৌ বান শিবিৰত থাকি খোৱা বোৱা পঢ়োৱা সুবিধা কেনেকুৱা লাগিছে? ভাল লাগিছে, ছাৰে আমাক পঢ়াইছে। এনেকৈ আমাৰ যিখিনি অসুবিধা হৈ আছিলে, আমি পঢ়িব পৰা নাছিলোঁ, সেইখিনি পঢ়িব পাৰিছোঁ এতিয়া। আমাক দিনতো পঢ়িবলৈ দিছে, ৰাতিও এনেকৈ পঢ়িবলৈ দিছে, ছাৰেও পঢ়াইছে, ভাল লাগিছে। ভাবিছিলা যে ঘৰত বানপানী হ'ল, শিবিৰলৈ যাম, পঢ়া শুনা আৰু শেষ হ'ব, কিন্তু ছাৰে যে দায়িত্ব ল'লে ভাবিছিলা ইয়াত শিবিৰত পঢ়িবলৈ পাম বুলি? নাই ভবা। প্ৰদীপ, শিক্ষকজনে পঢ়ুৱাই থকা দৃশ্য এটা আমি চাব বিচাৰিছোঁ। প্ৰদীপ, মই বাকীসকলৰ কাষলৈ যাব লাগিব। শিক্ষকজনে পঢ়ুৱাই থাকিবলৈ কওক আৰু দৃশ্যটো আপুনি দেখুৱাওক। অক্সিজেন আঁতৰি গ'লে বিজাৰণ বুলি কোৱা হয়। কিন্তু সেই অক্সিজেনটো যে আঁতৰি যাব, সেইটো কোনোবা এটাতো ল'ব লাগিব, নহয় জানো? এতিয়া তোমালোকে এই বিক্ৰিয়াটো লক্ষ্য কৰিলে দেখিবা, ইয়াৰ পৰা যে অক্সিজেনটো আঁতৰি গ'ল, কাৰ লগত লগ লাগিলে বাৰু? হাইড্ৰজেনৰ লগত লগ লাগিলে। এতিয়া এই হাইড্ৰজেনৰ লগত এই অক্সিজেনটো লগ লাগি পেলাই কি হৈছেগৈ? এইটো জাৰণ ঘটিছে, এইটো পানী হৈছেগৈ, হয়নে? গতিকে সদায় আমি এইটো কথা মনত ৰাখিব লাগিব যে অক্সিজেন যেতিয়া আঁতৰি যাব সেইটো হ'বগৈ বিজাৰণ, আৰু অক্সিজেন যেতিয়া যোগ হ'ব সেইটো হ'ব জাৰণ। ঠিক আছে? আৰু এইটো আৰু এটা চাব লাগিব, লগতে চাব লাগিব যে যাৰ জাৰণ ঘটে, এতিয়া যেনিবা কপাৰ অক্সাইডৰ জাৰণ ঘটিছে, নহয় জানো? সেই অক্সিজেনটো কোনোবাই যিটোৱে আঁতৰাই লৈ গুচি যায় সেইটোক কোৱা হ'ব জাৰক। মানে যিয়ে বেলেগৰ জাৰণ ঘটায় সেইটো কি বুলি ক'ব? জাৰক। আকৌ যিয়ে বেলেগৰ বিজাৰণ ঘটায় সেইটো কি বুলি কোৱা হ'ব? বিজাৰক। ঠিক আছে? অসমীয়াত যেতিয়া শেষত ৰস বুলি ধৰা কাৰক বা এনেকুৱা শব্দ যোগ হ'লে বুজিব লাগিব যে সেইটোৱে কৰা বুজায়। এতিয়া যি বিজাৰণ কৰে বেলেগৰ সেইটো হ'ব বিজাৰক, যি বেলেগৰ জাৰণ কৰে সেইটো হ'ব জাৰক। এইটো বাৰ্তা মই ভাবোঁ সমাজলৈ যোৱা এটা ইতিবাচক বাৰ্তা। যেতিয়া সংকটকাল আহে, সংকটকালত তেতিয়া কি হয়? সম্পদ হয়। এই সংকটকালত হোৱা সম্পদ বুলি আমি কৈছোঁ। এই সংকটকালত এই শিক্ষকজনে স্বেচ্ছাই যিদৰে শিক্ষাদান কৰিছে, তেওঁ সম্পদ সৃষ্টি কৰিছে। সংকটতে সদায় সম্পদ হয়। সংকটত সম্পদ হোৱাৰ দৰে এই দৃশ্যটোৱে আমাক কিছু হ'লেও মনত সকাহ দিছে।